Hello guys, welcome to the SB Learning Method. আজি এটা আমি নতুন ভিডিও লৈ আইছো যেটোত ক্লাস 9 এর স্টুডেন্টৰ ভাবে আৰু ক্লাস 9 ৰ যিবিলাক স্টুডেন্ট পঢ়ি আছে মাৰ্চ মাহত যিবিলাক ফাইনাল এক্সাম দিবা এনুৱেল এক্সাম দিবা হেবিলাকৰ কাৰণে জেনাৰেল যেটো ম্যাথ আছে গণিতৰ মোস্ট ইম্পৰ্টেন্ট যিবিলাক কোশ্চেন আহিব এমসিকিউ 40 মাৰ্ক আৰু 2 মাৰ্ক বা 3 মাৰ্কৰ কোশ্চেন বিলাক ইম্পৰ্টেন্ট দিম তোমালোকে ভালদৰে এইখিনি প্ৰেক্টিস কৰা তোমালোকৰ গণিত বা ম্যাথ যেটো এক্সাম আছে এক্সামটো বহুত ভাল হ'ব বুলি মই আশা কৰো আৰু এক্সামত এইবিলাকে গণিতে আহিব ম্যাথ বিলাকে আহিব তো তোমালোকে এতিয়া চাই লোৱা কি কি কোশ্চেন ইম্পৰ্টেন্ট আছে তো চ্যাপ্টাৰ আমি কি ৰিভিজন টু স্টাৰ্ট কৰিম ফাৰ্স্ট ৰিভিজন যেটো আছে ৰিভিজনত তোমালোকে এই ন্যাচারাল নাম্বার বা স্বাভাবিক সংখ্যা পূর্ণ সংখ্যা এইবিলাক তোমালোকে ভালকে পঢ়িবা ইয়াৰ পৰা তোমাৰ এমসিকিউ কোশ্চেন আহিব যে ইয়াৰ পৰা দিব দুই তিনিটা স্টেটমেন্ট উঠাই দিব যে সকলো স্বাভাবিক সংখ্যাই পূর্ণ সংখ্যা হয় নে নহয় বা সকলো পূর্ণ সংখ্যা হয় স্বাভাবিক সংখ্যা হয় নে নহয় এইবিলাকৰ পৰা তোমালোকৰ এমসিকিউ কোশ্চেন থাকিব এইবিলাক কনসেপ্টটো ভালকৈ পঢ়িবা নেক্সট তোমালোকৰ ইয়াৰ পৰা নেক্সট কোশ্চেনটো আহিব ইম্পৰ্টেন্ট কোশ্চেনটো কৈ আছো তোমালোকে এইটো কোশ্চেন পঢ়িবা উদাহৰণ যেটো আমাৰ কি আছে 3 আছে এটো মোস্ট ইম্পৰ্টেন্ট কোশ্চেন তোমালোকৰ 100% চান্স আছে এটো আহিবই एग्जांपल যেটো বা উদাহৰণ যেটো 3 আছে 3 নম্বৰ উদাহৰণটো তোমালোকে ভালদৰে পঢ়িবা নেক্সট তলত আইছো ইয়াতে উদাহৰণ যেটো 4 আছে এটো ইম্পৰ্টেন্ট আছে উদাহৰণ যেটো 4 নেক্সট তলত আহিবা ইয়াতে উদাহৰণ 4 টো তোমালোকে পঢ়িব পাৰা এই কেইটা মানে নিয়ম কেইটা একে ভালদৰে তোমালোকে পঢ়িবা তাৰ পিছত ইয়াত তলত আছে এইটো 49 যেটো एग्जांपल যেটো আছে 49 নত ভগ্নাংশত প্ৰকাশ কৰা এটো এটা ইম্পৰ্টেন্ট আছে তাৰ পিছত एग्जांपल 9 যেটো আছে এটো বহুত ইম্পৰ্টেন্ট আছে আৰু এটা एग्जांपल আমাৰ উদাহৰণ যেটো 10 আছে এটো আমাৰ বহুত ইম্পৰ্টেন্ট এটো আমাৰ ইউনিট পৰীক্ষাত আহি থাকে নেক্সট তলত চোৱা তলত এইবিলাক ইমান নালাগে এইটো চাবা एग्जांपल যেটো আমাৰ কি উদাহৰণ 12 টো আছে 12 নম্বৰ উদাহৰণটো তোমালোকে চাবা এটো বহুত ইম্পৰ্টেন্ট আছে অনুশীলনী যেটো R1 আছে ইয়াৰ পৰা তোমালোকে এই 1 নম্বৰ কোশ্চেনটো পঢ়িবা 1 নম্বৰ কোশ্চেনটো অলপ ভালে ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকে 4 নম্বৰ যেটো আছে এটো পঢ়িবা তাৰ পিছত তলত আহিবা ইয়াৰ পিছত এই যেটো एग्जाम এই কোশ্চেনটো 5 নম্বৰ যেটো আছে এটো তোমালোকে পঢ়িবা আৰু এইবিলাকৰ পৰা আমাৰ কি এমসিকিউ আহিব পাৰে গছগু লছগু তাৰ পিছত তোমালোকে কোশ্চেন নম্বৰ যেটো 7 আছে এটো আমাৰ বহুত ইম্পৰ্টেন্ট আছে কোশ্চেন নম্বৰ 7 টো আৰু কোশ্চেন নম্বৰ 9 ৰ তোমালোকে এই কোশ্চেনটো পঢ়িবা আৰু তোমালোকে এই কোশ্চেনটো পঢ়িব পাৰা আৰু ইয়াত কনসেপ্টটো ভালকৈ বুজিলে যিকোনো ডিটেক্ট কৰিব পাৰিবা তোমালোকে p বাই q আর হিত লিখিব লাগে নেক্সট ইয়াৰ পৰা তোমালোকে এই ম্যাথটো কৰিবা 10 নম্বৰৰ 7 যেটো আছে এইটো আমাৰ কি আছে ইম্পৰ্টেন্ট আছে আৰু কোশ্চেন নম্বৰ 6 যেটো আছে এইটো আমাৰ ইম্পৰ্টেন্ট আছে আৰু এটা আমাৰ কোশ্চেন নম্বৰ 11 এইকেইটা কয়টা হল ৰিভিজনৰ পৰা ইয়াৰ যেটো আমাৰ 14 নম্বৰ তোমালোকে এই 3 নম্বৰ যেটো কোশ্চেন আছে এইটো তোমালোকে কৰিবা আৰু 5 নম্বৰ যেটো আছে এইটো কৰিবা আৰু ইয়াৰ পৰা 15 নম্বৰৰ পৰা তোমালোকে এইটো কৰিব পাৰা আৰু ইয়াত ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 16 যেটো আছে এইটো আমাৰ কি মোস্ট ইম্পৰ্টেন্ট আমাৰ ম্যাক্সিমাম টাইম এইটো দি থাকে কোশ্চেন নম্বৰ 16 তাৰ পিছত তলত আহিবা ইয়াৰ পৰা আৰু তোমালোকে এটা কোশ্চেন পঢ়িব পাৰা কোশ্চেন নম্বৰ 17 যেটো আছে এইটো পঢ়িলে হৈ যাব আৰু ইয়াত বেছি নালাগে তাৰপিছত আমি চ্যাপ্টাৰ 1 ত আইছো নাম্বাৰ সিস্টেম বা সংখ্যা প্ৰণালীত এইটোৰ পৰা তোমালোকে ইম্পৰ্টেন্ট কোশ্চেন এই উদাহৰণ 1 টো পঢ়িব পাৰা ইয়াৰ পৰা আমাৰ কি 3-4টা স্টেটমেন্ট উঠাই দিব ইয়াৰ পৰা এমসিকিউ কোশ্চেনটো থাকিব এই एग्जांपल 1 কব যে 1 নম্বৰটো হসানে মিছা 2 নম্বৰটো হসানে মিছা 3 নম্বৰটো হসানে মিছা এইটো কনসেপ্ট বিলাক ভালকৈ পঢ়িবা আৰু এই উদাহৰণ যেটো 2 আছে এইটো তোমালোকে পঢ়িবা এইটো ভ্যালু চেঞ্জ কৰি দিব ইয়াতে 1 আৰু কি দি আছে 2 দি আছে কেতিয়া 3 আৰু কি 5 দিব পাৰে মানে এইবিলাক খালি মানবিলাক চেঞ্জ কৰি দিব নিয়মটো তোমালোকৰ একে তাৰপিছত তলত আহিবা ইয়াত অনুশীলনী 1.1 ৰ এই কোশ্চেন নম্বৰ 3 যেটো আছে এইটো তোমালোকে পঢ়িবা ইম্পৰ্টেন্ট কোশ্চেন আৰু কোশ্চেন নম্বৰ 4 টো ইয়াৰ পৰা এমসিকিউ দিব কোশ্চেন নম্বৰ 4 যেটো আছে আৰু তোমালোকে এই কোশ্চেনটো পঢ়িবা উদাহৰণ যেটো আমাৰ কি 3 আছে সংখ্যা ৰেখাত √2 উপস্থাপন কৰিব লাগে এইটো ইম্পৰ্টেন্ট আছে √2 উপস্থাপন আৰু ইয়াত উদাহৰণ যেটো 10 আছে এইটো তোমালোকে পঢ়িবা উদাহৰণ 10 নম্বৰ তাৰ পিছত অনুশীলনী 1.03 আছে ইয়াৰ পৰা তোমালোকে এই 3 নম্বৰৰ 2 নম্বৰটো পঢ়িব পাৰা আৰু 3 নম্বৰৰ 4 টো আৰু তলত আহিবা ইয়াৰ আমাৰ ইম্পৰ্টেন্ট কোশ্চেনটো হল আমাৰ কোশ্চেন নম্বৰ যেটো 8 আছে এই 8 টো আমাৰ কি আছে বহুত ইম্পৰ্টেন্ট আছে কোশ্চেন নম্বৰ 8 তাৰ পিছত তোমালোকে ইয়াৰ পৰা এইটো এমসিকিউ হিচাপত দিব পাৰে মানে কোনটো আমাৰ পৰিমেয় বা অপৰিমেয় এইবিলাক অলপ কনসেপ্ট বিলাক ভালকৈ তাৰ পিছত एग्जांपल যেটো আমাৰ কি 11 আছে এইটো আমাৰ কি
এই সংখ্যা ৰেখাতে উপস্থাপন কৰিব লাগে এই কোৱেশ্চনটো তোমালোকে পঢ়িবা এইটো আমাৰ কি ইম্পৰ্টেন্ট তাৰ পিছত এক্সাম্পল যেটো উদাহৰণ 13 আছে এইটো তোমালোকে পঢ়িবা তাৰ পিছত তলত আহিবা তলত ইয়াত আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন বেছি নাই ইয়াত তোমালোকে এইটো পঢ়িবা উদাহৰণৰ 4 নম্বৰ যেটো হৰ পৰিমেয় কৰা আছে উদাহৰণ যেটো 18 আছে 18 নম্বৰ আৰু 19 নম্বৰ এই দুটা তোমালোকে হৰ পৰিমেয় কৰা পঢ়িবা তাৰ পিছত 39 আহিবা 1.5 ৰ যেটো আছে 1.5 ৰ তোমালোকে এইটো পঢ়িব পাৰা নম্বৰ 2 2 তাৰ পিছত ইয়াতে তোমালোকে পঢ়িবা 2 ৰ 4 যেটো আছে এইটো পঢ়িবা আৰু কি 2 ৰ 6 এইকেইটা পঢ়িলে হল তাৰ পিছত তলত আহিবা ইয়াত 5 নম্বৰৰ তোমালোকে এইটো 9 নম্বৰ যেটো আছে 5 ৰ 9 এইটো কোৱেশ্চন ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকে পঢ়িবা 6 নম্বৰটো আৰু তোমালোকে পঢ়িবা 8 নম্বৰটো ইয়াতে 6 ৰ 1 যেটো আছে 1 আৰু 2 এই দুটা বহুত ইম্পৰ্টেন্ট আছে এই দুটা তোমালোকে পঢ়িবাই 1 আৰু 2 নেক্সট ইয়াত তলত আহিবা ইয়াত আমাৰ এই কোৱেশ্চনটো পঢ়িব পাৰা ইয়াৰ পৰা আমাৰ কি শৰ্ট কোৱেশ্চন দিব পাৰে এই দুটা শৰ্ট কোৱেশ্চন এমসিকিউ হিচাপত নেক্সট তোমালোকে তলত আহি ইয়াৰ পৰা তোমালোকে পঢ়িবা 1.6 ৰ এইটো কোৱেশ্চন পঢ়িবা তোমালোকে এইটো এটা তাৰ পিছত এইটো এটা তোমালোকে পঢ়িবা আৰু তোমালোকে এই কোৱেশ্চনটো পঢ়িবা এইকেইটা পঢ়িলে হল 1.6 ৰ নেক্সট চ্যাপ্টাৰ 2 আমি লৈছো বহুপদ এই বহুপদত তোমালোকে বহুপদ কেটা পঢ়িবা যে একপদ বহুপদ কি দুইপদ বহুপদ দ্বিপদ বহুপদ কি বা ত্ৰিপদ বহুপদ কি বা আমাৰ কি ৰৈখিক বহুপদ কি ৰৈখিক বহুপদৰ মাত্ৰা কিমান তাৰ পিছত দ্বিঘাত বহুপদৰ মাত্ৰা কিমান আৰু ত্ৰিঘাত বহুপদৰ মাত্ৰা কিমান তাৰ পিছত যিকোনো এটা বহুপদ দিব তোমাৰ বহুপদৰ মাত্ৰাটো সুধিব ধ্ৰুবক বহুপদৰ এটা উদাহৰণ সুধিবা বা তোমালোকৰ শূন্য বহুপদ কি এইবিলাকৰ পৰা সদায় আমাৰ কি দিব এমসিকিউ 100% পাবাই বহুপদত এই মাত্ৰা হেবিলাক ভালকে পঢ়িবা আৰু যিকোনো এটা বহুপদ দি তোমাৰ শূন্য উলিয়াব দিব এইবিলাক জামা কি আছে এইবিলাক বহুপদৰ কি মাত্ৰা কিমান এইবিলাক বহুপদৰ মাত্ৰা কিমান এইটো খালি কনসেপ্টটো ভালকে বুজিলে তোমালোকে পাবা মাত্ৰা কিমান তাৰ পিছত তোমালোকৰ এইবিলাক দিব যে ইয়াৰ সহগ কিমান সহগ মানে কি 100 যা সহগ উলিয়াব 100 সহগ কলে 100 লগত কি আছে বা x স্কয়ার সহগ কলে x স্কয়ার লগত কি নাম্বার আছে এইবিলাক সুধিব তাৰ পিছত এইবিলাক তোমাৰ এটা বহুপদ দিয়া থাকিব এইটো আমাৰ কি বহুপদ একপদ নে দ্বিপদ নে ত্ৰিপদ বা ক'ব যে ৰৈখিক নহয় দ্বিঘাত নহয় ত্ৰিঘাত বহুপদ এইবিলাক তোমালোকে জানিব লাগিব ইয়াৰ পৰা এমসিকিউ থাকিব নেক্সট তোমালোকে তলত আহিবা ইয়াত তোমাৰ বহুপদৰ শূন্য উলিয়াব দিব তো বহুপদৰ শূন্য কেনেকৈ উলিয়া এনেকুৱা এইবিলাকটো অলপ প্ৰেক্টিস কৰিবা 2.21 নাম্বাৰ 2 তাৰ পিছত তোমালোকে তলত আহিবা ইয়াত আমাৰ কি এই কোৱেশ্চনটো চাবা উদাহৰণ যেটো 7 আছে এইটো চাবা তোমালোকে তাৰ পিছত তলত ইয়াতে আহিবা ইয়াতে তোমালোকে পঢ়িবা এই কোৱেশ্চনটো 1 নাম্বাৰ 2 2.31 নাম্বাৰ 2 তাৰ পিছত তোমালোকে চাবা নেক্সট ইয়াতে তলত আহি কোৱেশ্চন নাম্বাৰ যেটো 7 আছে এটো বহুত ইম্পৰ্টেন্ট আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নাম্বাৰ 7 নাম্বাৰ যেটো আছে এটো তাৰ পিছত তলত আহিবা ইয়াত আমাৰ কি বহুপদৰ এটা শূন্য যিবিলাক এইটো এটা পঢ়িবা এইটো যদি উৎপাদক হয় কেৰ মান উলিয়াব লাগে এইটো আমাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নাম্বাৰ 12 টো তাৰ পিছত তোমালোকে তলত আহিবা আৰু তলত যেটো আমাৰ লাষ্ট এক্সাৰসাইজ আছে বহুপদৰ 2.4 ত এই তোমালোকে এই 3 নম্বৰ ম্যাথ কেটা কৰিবা এইবিলাক আমাৰ কেৰ মান উলিয়াব দিবা x - 1 এটা কি দি আছে আমাৰ উৎপাদক দি আছে তেন্তে কেৰ মান কিমান হ'ব এইবিলাক সুধিব এইবিলাক আমাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত তলত ইয়াত আমাৰ কি এই কোৱেশ্চন পঢ়িবা কোৱেশ্চন নাম্বাৰ 6 এটো কোৱেশ্চন তোমালোকে পঢ়িবা আৰু ইয়াৰ পৰা দুই এটা কোৱেশ্চন কৰিব পাৰা এই কোৱেশ্চনটো কৰিব পাৰা কিন্তু এইটো আমাৰ 6 নম্বৰটো তোমালোকে 100% কৰিবাই তাৰপিছত তোমালোকে এই কোৱেশ্চনটো পঢ়িবা আমাৰ কি কোৱেশ্চন নাম্বাৰ উদাহৰণ যেটো আমাৰ 17 আছে এটো তোমালোকে পঢ়িবা তাৰ পিছত তোমালোকে ইয়াতে তলত আহিবা তলত আহি এইটো ম্যাথ তোমালোকে পঢ়িবা উদাহৰণ যেটো আমাৰ কি 20 নম্বৰ আছে এটো তোমালোকে মাস্ট বি পঢ়িবাই নেক্সট তলত আহিবা তলত আমাৰ কি দি আছে এইবিলাক 2.5 ৰ আমাৰ এইটো এটা কোৱেশ্চন তোমালোকে পঢ়িব পাৰা এইটো এটা কোৱেশ্চন তোমালোকে পঢ়িব পাৰা আৰু ইয়াতে ইম্পৰ্টেন্ট এটা কোৱেশ্চন হল আমাৰ কি এইটো কোৱেশ্চন 5 ৰ 1 নম্বৰ যেটো আছে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন আছে আৰু 7 ৰ 2 এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে আৰু 8 ৰ 5 এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে ইয়াতে তলত আমাৰ কি এইটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আমাৰ প্ৰুফ কৰিব দিয়ে আমাৰ যেটো 12 নম্বৰ আছে
12 নম্বৰ এটা ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত তোমালোকে পঢ়িবা তলত এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন আছে এই দুটা ইম্পৰ্টেন্ট কোশ্চেন বহুত আৰু এইটো কোশ্চেন নম্বৰ 5 চেপ্টাৰ নম্বৰ 3 যেটো স্থানাঙ্ক জ্যামিতি আছে ইয়াৰ পৰা তোমালোকে এই চক বিলাক পঢ়িবা প্ৰথম চক দ্বিতীয় চক তৃতীয় চক আৰু কি চতুৰ্থ চক আৰু এইবিলাকত যিকোনো এটা বিন্দু দিয়া থাকিলে এটো তোমাৰ কি দুটা কি হয় প্লাস হয় ইয়াত কি হয় এটা মাইনাস এটা কি হয় প্লাস আৰু ইয়াত আমাৰ কি হয় দুটা মাইনাস হয় আৰু ইয়াত আমাৰ কি হয় প্ৰথমটো আমাৰ প্লাস তাৰপৰটো কি হয় মাইনাস এতিয়া যিকোনো এটা বিন্দু দিয়া থাকিব ধৰা -2 আৰু কি দিয়ে 3 এটো ক'ব যে কোনটো চকত আছে এনেকুৱা ক'ব বা আমাৰ কি x অক্ষত এটা বিন্দু থাকিলে কেনেকুৱা হ'ব x অক্ষত বিন্দু থাকিলে x, কি হ'ব 0 তাৰপিছত y অক্ষত বিন্দু থাকিলে 0, কি হ'ব y এনেকুৱা আমাৰ কি হয় স্থানাঙ্ক বিলাক হয় এইবিলাকত তোমালোকৰ MCQ কোশ্চেন থাকিব ইয়াৰ পৰা তোমালোকৰ এনেকুৱা আমাৰ কি ডায়াগ্ৰাম বা ছবি দিয়া থাকিব ক'ব যে এই p বিন্দুটো কোনটো চকত আছে এই q বিন্দুটো কোনটো চকত আছে বা আমাৰ এনেকুৱা কোশ্চেন হ'ব তোমালোকৰ এনেকুৱা পিকচাৰ দিয়া থাকিব ক'ব যে c বিন্দুটো কোনটো চকত আছে এটো বা ই বিন্দুটো কোনটো চকত আছে এনেকৈ আমাৰ বিন্দুবিলাক চাই ক'ব লাগিব এইবিলাক তোমাৰ MCQ থাকিব তাৰপিছত আমি চেপ্টাৰ 5 লৈছো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দুটা চলকযুক্ত মানে কি দুটা চলক থাকিব এটা x থাকে এটা কি y থাকে বা যিকোনো দুটা চলক হ'ব পাৰে আৰু ৰৈখিক মানে কি এইবিলাকৰ পাৱাৰ সদায় কি থাকিব 1 থাকিব আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি সদায় y = mx + c আকাৰত কি কৰিব পাৰি প্ৰকাশ কৰিব পাৰি এনেকুৱা আমাৰ MCQ দিব পাৰে যে ৰৈখিক সমীকৰণ এটা কেনেকৈ প্ৰকাশ কৰিব y = mx + কি c এইটো মনত ৰাখিবা কোশ্চেন দিব ৰৈখিক সমীকৰণৰ এনেকুৱা এটা ৰৈখিক সমীকৰণ দিয়া থাকিব ক'ব যে ইয়াত দুটা সমাধান লিখা বা এটা সমাধান দিয়া থাকিব -3 দ্বাৰা 4 ক'ব যে এইটোৰ এটা সমাধান হ'ব নে নাই তেন্তে এইবিলাক বিন্দু ইয়াতে x আৰু y ত আমাক কি বহাই দি চেক কৰিবা যে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হয় না যদি হয় তেনে সমাধান হ'ব আৰু যদি নহয় সমাধান আমাৰ কি নহব এইবিলাক তোমাৰ MCQ থাকিব নেক্সট তলত আহিছো তলত তোমালোকৰ এনেকৈ চাৰিটাকৈ বা তিনটাকৈ কি দিব সমাধান লিখিব দিব এইবিলাক তাৰপিছত এনেকৈ কি হৈছে ইয়াত আমাৰ কি দিয়া আছে x ৰ ভ্যালু আৰু y ৰ ভ্যালু দিয়া আছে এইটো আমাৰ ইম্পৰ্টেন্ট এটা কোশ্চেন x ৰ ভ্যালু 2 y ৰ ভ্যালু 1 তেন্তে 2x + 3y = কি তেন্তে k ৰ মান কিমান হ'ব x ৰ ঠাইত ইয়াতে 2 পাব আৰু y ৰ ঠাইত কিবা 1 ক্যালকুলেশন কৰিলে আমাৰ k ৰ মানটো আহি যাব আৰু এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন নেক্সট ইয়াতে তলত আহিবা তলত আমাৰ কি যেটো চেপ্টাৰ আছে নেক্সট তলত এইবিলাক এটা আমাৰ কি সমীকৰণ দিয়া থাকিব এইবিলাকৰ গ্ৰাফ বনাব দিব আৰু গ্ৰাফ এটা 100% থাকিবই 2 মাৰ্কৰ এটা সমীকৰণ দি ক'ব যে এইটো গ্ৰাফটো ড্ৰ কৰা 3 যেটো আছে এইবিলাকৰ চেপ্টাৰ 1 ৰ যিবিলাক কোশ্চেন আছে এইবিলাক তোমালোকে চাই যাবা গ্ৰাফ এটা বনাব দিব আৰু এই 3 নম্বৰৰ 1 এটা ইম্পৰ্টেন্ট কোশ্চেন আছে 3 নম্বৰৰ কি 1 যেটো আছে এইটো ইম্পৰ্টেন্ট কোশ্চেন 3 নম্বৰৰ 1 তাৰপিছত 3 নম্বৰৰ 2 এটা ইম্পৰ্টেন্ট কোশ্চেন 3 নম্বৰৰ 3 এটা ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত তোমালোকে চাবা 3 নম্বৰৰ 7 যেটো আছে এইটো ইম্পৰ্টেন্ট কোশ্চেন এটা তাৰপিছত আৰু এটা 4 নম্বৰ যেটো আছে এইটো বহুত ইম্পৰ্টেন্ট কোশ্চেন 4 নম্বৰটো নেক্সট তোমালোকে তলত আহিবা ইয়াত আৰু বেছি নাই এইকেইটা ইম্পৰ্টেন্ট কোশ্চেন আৰু তলত আমাৰ কি চেপ্টাৰ 6 ত ইয়াৰ পৰা আমাৰ ৰেখা আৰু কোণৰ পৰা আমাৰ কি 1 মাৰ্কৰ কত কোশ্চেন থাকিব MCQ তো থাকিব আৰু 2 মাৰ্কৰ কোশ্চেন বিলাকো থাকে তো ইয়াতে চাই লোৱা কোনবিলাক আমাৰ ইম্পৰ্টেন্ট আছে ৰেখা আৰু কোণৰ ইয়াতে তোমালোকে সদায় এইবিলাক পঢ়িবা যে দুটা আমাৰ কি সাপ্লিমেন্টাৰী এংগেল বা আমাৰ খুব সম্পূৰক কোণ বা পূৰক কোণ এইবিলাক কিমান ডিগ্ৰী হয় পূৰক কোণ সম্পূৰক কোণ এইবিলাক দুটা যোগ কৰিলে কিমান ডিগ্ৰী হয় এইটো নিয়মটো মনত ৰাখিবা ইয়াৰ পৰা আমাৰ কি কোশ্চেন দিয়ে তাৰপিছত এইবিলাক ইয়াৰ পৰা তোমালোকে এইটো কৰিব পাৰা এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন আছে নেক্সট তলত তাৰপিছত এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন আছে এক্সাম্পল 2 যেটো আছে এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত তোমালোকে ইয়াৰ পৰা পঢ়িবা তোমালোকে এইটো এটা পঢ়িবা 6.1 ৰ 1 তাৰপিছত ইয়াতে তোমালোকে পঢ়িবা এইটো 6.6 ৰ এইটো যেটো আছে তাৰপিছত তোমালোকে এইটো এক্সাম্পল পঢ়িবা উদাহৰণ যেটো 4 আছে এইটো পঢ়িবা নেক্সট তলত আহিবা তলত তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন 6.2 এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন আছে এইটো এটা ইম্পৰ্টেন্ট আছে নেক্সট তলত আহিবা ইয়াৰ পৰা আমাৰ এই কোশ্চেনটো ইম্পৰ্টেন্ট আছে তাৰপিছত তলত আহিবা এইটো এটা ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে চাবা এই তলত
ইয়াৰ আৰু তলত আহিবা আমাৰ নেক্সট যেটো এক্সাৰসাইজ আছে নেক্সট চেপ্টাৰ আমি কি লৈছো ট্ৰায়াঙ্গেল বা কি ত্ৰিভুজ ইয়াৰ পৰা আমাৰ কি বহুত ইম্পৰ্টেন্ট কোশ্চেন আছে তোমালোকে চাবা ইয়াৰ পৰা আমাৰ কি 2 নম্বৰ যেটো আছে এটো আমাৰ ভাল ইম্পৰ্টেন্ট আছে আমাক প্ৰমাণ কৰিব দিবে 7.1 ৰ অনুশীলনী নেক্সট ইয়াত আমাৰ ইম্পৰ্টেন্ট এটা আছে নম্বৰ 3 যেটো আছে এটো এটা ইম্পৰ্টেন্ট আৰু নম্বৰ 5 যেটো আছে ইয়াতে তলত আহিবা ইয়াতে তলত নেক্সট আমাৰ কি এটো যেটো আছে 7 নম্বৰ এটো আমাৰ কি বহুত ইম্পৰ্টেন্ট আছে 7 নম্বৰটো নেক্সট তলত আহিবা ইয়াত আমাৰ কি এই নেক্সট যেটো আমাৰ ইয়াত আছে ইয়াত আমাৰ কি এই 5 নম্বৰ যেটো আছে এটো আমাৰ ইম্পৰ্টেন্ট আছে 5 নম্বৰটো উদাহৰণ তাৰপিছত তলত 7.2 যেটো অনুশীলনী আছে ইয়াৰ পৰা তোমালোকে পঢ়িবা যেটো আমাৰ কি আছে এই 2 নম্বৰ যেটো আছে এটো এটা ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত 4 নম্বৰটো এটা ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত তোমালোকে ইয়াতে পঢ়িবা 7.3 ৰ তোমালোকে এই 1 নম্বৰ যেটো কোশ্চেন আছে এটো পঢ়িবা আৰু ইয়াৰ নালাগে 1 নম্বৰটো পঢ়িলে হল চেপ্টাৰ 8 যেটো আছে চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেল ইয়াৰ পৰা তোমালোকে পঢ়িবা এই উদাহৰণ যেটো 2 আছে দেখুৱা যে ৰম্বাসৰ কৰ্ণ দুটাৰ পৰস্পৰ লম্ব এটো এটা ইম্পৰ্টেন্ট কোশ্চেন আছে তাৰপিছত তোমালোকে ইয়াত পঢ়িবা তলত যেটো আমাৰ এক্সাৰসাইজ আছে অনুশীলনী আছে ডাইৰেক্ট হেতু উলিয়াই লোৱা 8.1 ৰ তোমালোকে পঢ়িবা নম্বৰ 1 যেটো আছে 8.1 ৰ নম্বৰ 1 তাৰপিছত তোমালোকে পঢ়িবা ইয়াত আছে নম্বৰ 2 যেটো আছে এটো এটা আয়ত নম্বৰ 3 এটা আছে এই তিনটা পঢ়িলে হল আৰু ইয়াৰ পৰা তোমালোকে 4 নম্বৰটো পঢ়িব পাৰা এইকেইটা আৰু নালাগে ইয়াৰ পৰা কোশ্চেন নম্বৰ যেটো 10 আছে এটো তোমালোকে পঢ়িবা এটো এক্সাৰসাইজৰে কোশ্চেন নম্বৰ 10 টো 8.2 যেটো আছে এই কোশ্চেন নম্বৰ 1 টো তোমালোকে পঢ়িবা আৰু তোমালোকে পঢ়িবা কোশ্চেন নম্বৰ 2 আৰু এইকেইটা পঢ়িলে হল তাৰপিছত চেপ্টাৰ 9 সামুদ্ৰিক ত্ৰিভুজৰ কালি যেটো আছে ইয়াৰ পৰা তোমালোকে পঢ়িবা তোমালোকে উদাহৰণ যেটো 1 আছে এটো তোমালোকে পঢ়িবা ইম্পৰ্টেন্ট আছে আৰু অনুশীলনী 9.2 ৰ ইয়াতে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 1 টো এটা ইম্পৰ্টেন্ট কোশ্চেন 2 মাৰ্কৰ বা 3 মাৰ্কৰ কেতিয়াবা এমসিকিউ দিয়ে এটো এটা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এটো তোমালোকে পঢ়িবা 9.2 ৰ 1 নম্বৰ কোশ্চেনটো তোমালোকে এই যেটো 5 নম্বৰ আছে এটো তোমালোকে পঢ়িবা আৰু ইয়াৰ পৰা পঢ়িব নালাগে এইকেইটা পঢ়িলে হল 9.3 ৰ কোশ্চেন নম্বৰ যেটো 1 আছে এটো তোমালোকে পঢ়িবা আৰু কোশ্চেন নম্বৰ যেটো 4 আছে এটো তোমালোকে পঢ়িবা নেক্সট ইয়াত আমাৰ কি আছে কোশ্চেন নম্বৰ যেটো আমাৰ কি 5 আছে এটো তোমালোকে পঢ়িবা কোশ্চেন নম্বৰ 5 টো এটো পঢ়িলে হল আৰু পঢ়িব নালাগে পিছত চেপ্টাৰ 10 ত যেটো বৃত্ত বা সাৰ্কেল আছে ইয়াৰ পৰা তোমালোকে পঢ়িবা সোৱা তলত আহিবা এটা ইম্পৰ্টেন্ট কোশ্চেন হল উদাহৰণ যেটো উবাদ্য 7.10 ৰ তলত যেটো উদাহৰণ আছে এটো তোমালোকে পঢ়িবা এটো আমাৰ কি বহুত ইম্পৰ্টেন্ট কোশ্চেন এটা 10.4 ৰ যেটো আছে ইয়াৰ পৰা তোমালোকে পঢ়িবা এই কোশ্চেন যেটো আমাৰ কি 5 নম্বৰটো আছে এটো এটা পঢ়িবা আৰু কোশ্চেন নম্বৰ 4 এই দুটা কোশ্চেন পঢ়িলে হল 10.4 ৰ ইয়াতে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন আছে 10.5 ৰ কোশ্চেন নম্বৰ 1 টো তোমালোকে পঢ়িবা ইয়াৰ পৰা এমসিকিউ দিয়ে কোশ্চেন নম্বৰ 2 নম্বৰটো তোমালোকে পঢ়িবা তাৰ পিছত কোশ্চেন নম্বৰ যেটো আমাৰ কি 4 আছে এটো তোমালোকে পঢ়িবা ইয়াত এমসিকিউ দিব পাৰে আৰু কোশ্চেন নম্বৰ 5 টো তোমালোকে পঢ়িবা এটো এটা তাৰ পিছত চেপ্টাৰ 11 যেটো আছে অঙ্কন এটোৰ পৰা তোমালোকে পঢ়িবা সোৱা তলত সোৱা ইয়াৰ পৰা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন আমাৰ কি হল এই যিবিলাক 60 ডিগ্ৰী বা 90 ডিগ্ৰী কোণ বনাব লাগে 60 ডিগ্ৰী বিলাক পঢ়িবা আৰু 90 ডিগ্ৰী দুটা কোণ পঢ়িবা এটো যেটো আমাৰ কি 60 ডিগ্ৰী কোণ আঁকাব লাগে অঙ্কন 11.3 এটো আমাৰ ইম্পৰ্টেন্ট আছে আহিব তাৰ পিছত আমাৰ 11.1 ৰ যেটো আমাৰ কি কোশ্চেন নম্বৰ 1 90 ডিগ্ৰী 45 ডিগ্ৰী এই তিনটা পঢ়িলে হল এক্সাম্পল এটা আৰু এই দুটা তাৰ পিছত তোমালোকে তলত আহিবা তলত তোমালোকে এই কোশ্চেনটো পঢ়িবা এটো এটা ইম্পৰ্টেন্ট কোশ্চেন আছে তাৰ পিছত তলত চাবা ইয়াতে তলত আহিবা তলত আহি ইয়াতে পাবা তোমালোকে এক্সাৰসাইজৰ যেটো আমাৰ এক্সাৰসাইজ আছে 11.2 ৰ এটো এটা কোশ্চেন তোমালোকে পঢ়িবা এই প্লাসৰ এটো এটা আৰু মাইনাসৰ এটা এই দুটা পঢ়িলে হল এই দুটাৰ পৰা এটা তোমালোকে 100% কমন পাবা পিছত চেপ্টাৰ যেটো আমাৰ কি
12 আছে হিৰোইনৰ সূত্ৰ ইয়াৰ পৰা তো মোস্ট ইম্পৰ্টেন্ট কোশ্চেন তোমালোকৰ এমসিকিউ দিব পাৰে কেনেকৈ এমসিকিউ দিব এটা ত্ৰিভুজৰ পৰিধি দিয়া থাকিব ক'ব যে ইয়াৰ কি আমাৰ s কিমান আমাৰ কি a + b + c / 2 ইকুৱেল কি হয় s হয় ইয়াৰ পৰা আমাৰ এমসিকিউ কোশ্চেন দিব তাৰপিছত তোমালোকে ইয়াতে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন বিলাক পাবা এক্সাম্পল যেটো 1 আছে এটো এটা ইম্পৰ্টেন্ট কোশ্চেন এটো দিয়ে তাৰপিছত তোমালোকে তলত আহিবা ইয়াতে তোমালোকৰ এটো এটা ইম্পৰ্টেন্ট কোশ্চেন উদাহৰণ যেটো 3 আছে এটো এটা ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত তলত আমাৰ কি 12.1 ৰ যেটো আছে ইয়াৰ পৰা বেছি ইম্পৰ্টেন্ট নাই কিন্তু তোমালোকে 4 নম্বৰ যেটো আমাৰ আছে এটো কোশ্চেন পঢ়িব পাৰা আৰু কি 5 নম্বৰটো এই দুটা ভালে ইম্পৰ্টেন্ট আছে কোশ্চেন নম্বৰ 5 টো বহুত ইম্পৰ্টেন্ট ইয়াত আৰু এটা পঢ়িবা কোশ্চেন নম্বৰ 6 আৰু কি 7 আৰু কি 8 এই তিনটা কোশ্চেন তোমালোকে পঢ়িবে হিৰোইনৰ সূত্ৰ হয় যে ত্ৰিভুজৰ কালি উলিয়াব লাগে 12.5 ৰ পৰা তোমালোকে এটা কোশ্চেন পঢ়িলে হল 2 নম্বৰ কোশ্চেনটো পঢ়িলে হল আৰু না লাগে ইয়াত তলত আৰু এটা তোমালোকে পঢ়িব পাৰা এই যেটো 7 ৰ এই ম্যাথটো তোমালোকে পঢ়িব পাৰা আৰু ইয়াৰ পৰা না লাগিব চেপ্টাৰ কি যে পৃষ্ঠকালি আৰু আয়তন যেটো চেপ্টাৰ আছে 13 নম্বৰ চেপ্টাৰ এটোৰ পৰা যিকিটা ফৰ্মুলা আছে ফৰ্মুলা কিটা ভালকে পঢ়িবা এই ফৰ্মুলা পৰা এমসিকিউ দিব পাৰে আৰু ইয়াৰ পৰা তোমালোকৰ এই তলত যিবিলাক কোশ্চেন আছে তলত আহিবা তোমাৰ 13.2 আছে এটো এক নম্বৰ যেটো কোশ্চেন আছে এটো তোমালোকে পঢ়িবা তাৰপিছত তলত আহিবা ইয়াত তোমালোকে পাবা 5 নম্বৰ যেটো কোশ্চেন আছে এটো পঢ়িবা আৰু 6 নম্বৰ কোশ্চেন এইকেইটা পঢ়িলে হল তোমালোকে শংকুৰ পৰা এটা ইম্পৰ্টেন্ট কোশ্চেন দিয়ে এই 4 নম্বৰ যেটো আছে এটো আৰু 5 নম্বৰ যেটো উদাহৰণ আছে এই দুটা তোমালোকে পঢ়িবা শংকুৰ পৰা আহে পিছত তোমালোকে এই ফৰ্মুলা বিলাক পঢ়িবা গোলকৰ আয়তন বা অৰ্ধগোলকৰ আয়তন ইয়াৰ পৰা আমাৰ এমসিকিউ কোশ্চেন দিয়ে এটা ইম্পৰ্টেন্ট চেপ্টাৰ হল পৰিসংখ্যা বা কি স্ট্যাটিস্টিক্স 14 নম্বৰ চেপ্টাৰটো ইয়াত মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হল তোমালোকে এই কোশ্চেনটো পঢ়িবা ইয়াৰ পৰা আমাৰ কি যেটো চাৰ্ট বনাব দিয়ে এটো এটা পঢ়িবা তাৰপিছত তোমালোকে এটো এটা পঢ়িবা ইমান ডাঙৰ নিদিয়ে ভ্যালুবিলাক কম দিব কিন্তু বস্তুটো বুজি লবা টেলি মাৰ্ক কেনেকৈ বনায় হেবিলাক কেনেকৈ বনায় অলপ ভালকে বুজি লবা তোমালোকে এনেকুৱা চাৰ্ট বনাব দিয়ে এইবিলাক তাৰপিছত এটা তোমাৰ পলিগ্ৰাম বনাব দিব ইয়াৰ পৰা তোমালোকে এই কোশ্চেনটো পঢ়িব পাৰা এটো ইম্পৰ্টেন্ট আছে 14.2 এটো এটা আৰু এক নম্বৰ আৰু 2 নম্বৰ এই দুটা পঢ়িলে হল আৰু ইয়াৰ পৰা না লাগে নেক্সট তোমালোকে যেটো এক্সাৰসাইজ আছে গ্ৰাফ বনাব দিয়ে বাৰ গ্ৰাফটো তোমালোকে এটো এটা চাবা আৰু তলত তোমালোকে এটা চাবা বাৰ গ্ৰাফ এটো চাবা অলপ এই যে হিস্টোগ্ৰাম যেটো আছে এটো চাবা নেক্সট তলত আহিবা তাৰপিছত তোমালোকে এইবিলাক চাবা মাধ্য উলিয়াব দিয়ে মাধ্য কেনেকৈ উলিয়ায় মধ্যমা কেনেকৈ উলিয়ায় এই দুটা বস্তু তোমালোকে পঢ়িবা তাৰপিছত পঢ়িবা তোমালোকে পৰিসৰ মানে কি বুজায় পৰিসৰ মানে কি আটাইতকৈ যেটো আমাৰ কি তথ্য দিয়া থাকে তথ্যৰ আটাইতকৈ ডাঙৰ ভ্যালু মাইনাস কি কৰিব লাগে নিম্ন সীমা কৰিব লাগে তেতিয়া আমাৰ কি পৰিসৰ আহে বা ক্লাস মাৰ্ক কেনেকৈ উলিয়ায় হেবিলাক তোমালোকে পঢ়িবা এমসিকিউ কোশ্চেন থাকিব তাৰপিছত এটা ৰিলেশন পঢ়িবা মানে কি মাধ্য মধ্যমা আৰু কি বহুলক কি আছিল যেটো আটাইতকৈ বেছি বাৰ থাকে হেতুক আমি কি বুলি কও বহুলক বুলি কও এইবিলাক আমাৰ সদায় কি থাকিব এমসিকিউ কোশ্চেন থাকিব আৰু ইয়াৰ পৰা 2 মাৰ্কৰ বা 3 মাৰ্কৰ এটা কোশ্চেন থাকিব হেতু হল তোমালোকৰ ইয়াতে ইম্পৰ্টেন্ট কোশ্চেনটো হল তোমালোকে চাবা এটো এটা ইম্পৰ্টেন্ট কোশ্চেন আছে এটো যেটো আমাৰ চাৰ্ট আছে এটোৰ পৰা মাধ্য উলিয়াব দিব এটো এটা ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত তোমালোকে চাবা ইয়াত এটো এটা 13 পইণ্ট যেটো আমাৰ 13 উদাহৰণ আছে এটো এটা ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত তোমালোকে চাবা তলত আছে আমাৰ এক্সাৰসাইজটো উলিয়াই লোৱা ইয়াতে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হল কোশ্চেন নম্বৰ 1 তাৰপিছত কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 3 আৰু কোশ্চেন নম্বৰ 4 এই চাৰিটা পঢ়িলে হল আৰু না লাগে চেপ্টাৰটো হল সম্ভাৱিতা বা কি probability ইয়াত তোমালোকে সম্ভাৱিতা কোনটো বস্তু কেনেকৈ সম্ভাৱিতা উলিয়াব লাগে বা আমাৰ কি শিওর যিবিলাক ইভেন্ট আছে মানে কি অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান বা সম্ভাৱিতা আমাৰ কি কিমানৰ পৰা কিমান লৈ ভেৰি কৰে এইবিলাক জানিবা মানে কি 0 লেছ দেন ইকুৱেল কি হয় p of e আৰু লেছ দেন ইকুৱেল কি হয় 1 মানে 1 তকৈ ডাঙৰ হ'ব নোৱাৰে আৰু 0 তকৈ সৰু হ'ব নোৱাৰে এইটো সম্বন্ধ তোমালোকে পঢ়িবা আৰু এটা লুডুৰ গুটিৰ পৰা যিবিলাক আমাৰ কি কোশ্চেন দিয়ে এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন এইটো পঢ়িবা তোমালোকে তাৰ পিছত ইয়াতে এক্সাৰসাইজত আহিবা
এক্সাৰসাইজ তলত আহা তলত আমাৰ এটা ইম্পৰ্টেণ্ট কোৱেশ্চন দিয়ে তোমালোকৰ এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আছে তলত এক্সাম্পলত এইটো এটা তোমালোকে পঢ়িবা এই কোৱেশ্চনটো তোমালোকে পঢ়িবা তাৰ পিছত ইয়াতে এক্সাৰসাইজ যেটো আছে ইয়াতে মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হল কোৱেশ্চন নম্বৰ 2 যেটো আছে এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু কোৱেশ্চন নম্বৰ 4 এই দুটা পঢ়িলে হ'ব 15 পইণ্ট মনত তাৰ পিছত তোমালোকে ইয়াতে তলত আহা এইটো 7 নম্বৰটো তোমালোকে পঢ়িবা তাৰ পিছত ইয়াতে আৰু নালাগে কিন্তু তোমালোকে আৰু এটা পঢ়িব পাৰা লুডুৰ গুটি আমাৰ কি এবাৰ মাৰিলে বা অযুগ্ম সংখ্যাৰ কিমানটা সম্ভাৱিতা পাব পাৰি বা আমাৰ কি মৌলিক সংখ্যাৰ কিমানটা সম্ভাৱিতা হ'ব এনেকুৱা মৌলিক সংখ্যা হলে 3 ডিভাইডেড বাই কি হয় মৌলিক সংখ্যা কেইটা 3টা ডিভাইডেড বাই কি হয় 6 মানে কাটাকাটি কৰিলে 1 বাই কি 2 এনেকুৱা সম্ভাৱিতা বিলাক পঢ়িবা আৰু যিবিলাক মই কোৱেশ্চন কমন দিলো ইয়াৰ পৰাই আহিব তোমালোকে ভালদৰে অলপ কনসেপ্ট বিলাক পঢ়িবা আৰু মাৰ্চ মাহত যেটো এক্সাম হ'ব হেতুৰ পিছত মই ক্লাস 10 ৰ ৰেগুলাৰ ক্লাস ভিডিও আপলোড কৰিম চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ লাষ্ট লৈকে মই ৰেগুলাৰ কনসেপ্ট ওয়াইজ ক্লাস ষ্টাৰ্ট কৰিম সেই কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা আজিৰ কাৰণে ধন্যবাদ থ্যাংক ইউ